আজি খত তুমি একেবাৰে হাতীহাল লব গৈছিলা মই আজি কইনাদান কৰিব গৈছিলো কইনাদান কৰিব গৈছিলা পাপাই চেল মানে বুজা নাই পাপা এনেকে আনে হয় নেকি জিকা আনে ফুল আনে কিমান কবি 70 আইছলা 70 এ কৰিছো কিন্তু তাই পাব অনলি 30 দুদিন ঠগিছা আৰু এফালেটো প্ৰডাক্টখিনি এনেকে আছে বাৰু এইখিনি একো খলাবলৈ নোৱাৰো হাই গাইস কি খবৰ সবৰে সো ওয়েলকাম বেক টু দা নিউ ব্লগ নীলুহতৰ ঘৰত আছো বৰ্তমান এন্ড যোৱাটো ব্লগত যে আপোনালোকক কৈছিলো নীলু ৰুমৰ ৰং কৰি আছো বুলি কি হল একো এক্সাইটমেন্ট নাই যে ভাগৰ লাগিছে কি হকানে ইমান ভাগৰ লাগি আছে আজি খত তুমি একেবাৰে হাতীহাল লব গৈছিলা মই আজি কইনাদান কৰিব গৈছিলো কইনাদান কৰিব গৈছিলা গুড ভেৰি গুড আৰু যিকিনো গাইজ ইয়াৰ ৰুমৰ পৰা ৰঙৰ কাম মানে চলি আছে প্ৰথম কোটিংটো হৈ গ'লগে অকণমান দূৰৰ পৰা দেখাই দিওঁ ৰ'ব তো এইখন ৱাল কমপ্লিটলি একদম বগা ৰং বগা ঠিক নহয় মানে চিলভাৰ টাইপ হৈ গৈছেগে দেন ছেকেণ্ড কোটটো দিবলৈ বাকী আছে অহা কাইলৈৰ পৰা মজাকে এইখন মানে ৱালত ডেকৰেশ্যন কৰা আমি আৰম্ভ কৰি দিম হোপফুলি কাইলৈ যেন শুকাই যায় আৰু এণ্ড এজ ইউজুৱেল আপোনালোকেতো জানেই নীলুৰ বিচনাৰ আঁঠুৱাখন সদায় কাচি জোন হৈ থাকে নহয় এইটো সেই ভানেকে মই এনেকে শুই আছিলো যে আৰু আজি ৰাতিপুৱা মই ঘৰতে নাই গম পাইছো তুমি কন্যাদান কৰিব গৈছিলা হয় নাই আৰু আজি চাওঁ বাৰু তোমাৰ ৰুমটো মই চাগে অকণমান ঠিক ঠাক কৰি থৈ যাম যদিহে দুদিন ঠগিছা এদিন মোক গোটেই আঠুৱা চঠুৱা বিচনাখনত লণ্ড কৰি থৈ কেনে তুমি যোৱা সময়ত তুমি মোক কি কৈছা মই কৈ থৈ যাম তাৰপিছত যাই কেনে ঘৰত যাই শুই আছেগে তাৰপিছত আৰু এদিন আঠুৱা সহ্য নহয় আঠুৱা কানকে থাকিলে এতিয়াও সহ্য হোৱা নাই মোক ভালটো কৈ থৈ যোৱা সো নেক্সট আপোনালোকে দেখিবলৈ পাব আৰু মোৰ একদম বগা ৱালৰ পৰা মজা ভিডিঅ'জ এণ্ড লাহে চাগে মই আমাৰ ঘৰৰ পৰা মানে বস্তুবোৰ নীলু ঘৰলৈ কঢ়িয়াব লাগিব আৰু হয় নাই আহিব হৈছে আৰু তোমাৰ লাহে আহিব হৈছে আৰু গাইজ কাৰণ পাৰ্মানেণ্টলি যিহেতু ৰং কৰিয়ে ল'লো এণ্ড খোজাইছে লাহে বস্তুখিনিও কঢ়িয়াম আৰু এয়া আৰু দুখ লাগিব গাইজ কিন্তু এনেই বেঙেনা দি আছে ভিডিঅ' অন কৰাৰ লগতে মুড চেঞ্জ হৈ গ'ল নহ'লে ইমান টাইম গালিয়ে গালি কি হ'ল এক্সাম খতম কেনেকুৱা হ'ল আজি এক্সাম আজি ভালে হৈছে কি আছিলে এন্থ্ৰোপলজি কিমান কবি 70 আইছলা 70 এ কৰিছো কিন্তু তাই পাব অনলি 30 কাৰণ তাই খাই ভাল পায় ৰৌ মাছৰ ফিছ মই মাছে নাখাওঁ গাইস হ'ব দে ৰিজাল্ট কেতিয়া দিব সেইটো কওঁ ৰিজাল্ট ভিনিয়াৰৰ টিপুটো পিন্ধি পেলাই কাক কি কৰিম বুলি ভাবিছ মানে কাক ইমপ্ৰেছ কৰা চিকু তোমাতকৈ ওখ হৈ গ'ল এতিয়া নহ'ব নিজে মই ওখ হ'ব লাগিব মই ডাঙৰ আকৌ অকণমান ওখ আৰু বেছি দিন নাই চাব ঠিকে আছে দিয়া তাই ইমান থাকিব লাগিব বাছ কাৰ ভিনি এয়া বিফৰ এণ্ড আফটাৰ ফুটেজ ৰং কৰিটো গ'ল দাদাজনে এতিয়া ৰং খোপা যে ইয়াত যে পৰিলে সেইবোৰতো উখুৰাব লাগিব নহ'লে দেখাত বেয়া লাগে সেইকাৰণে এইখন কি কয় জানো এইখন নামটো কি হয় এখন পাতি বুলি কয় পাতি একেবাৰে চাফা কৰিব লগা হৈছে আজি ৰাতিৰ সাঁজটো নীলুহঁতৰ ঘৰতে আমাক খাবলৈ দিলে আচলতে ৰাতি প্ৰায় মানে তাত থাকোঁতে 8টা 8:30 মানে বাজিলে যাৰ কাৰণে নীলুৰ মায়ে ক'লে মানে ইয়াতে আজি ভাত সাঁজ খাই যোৱা তো মা আৰু শিশুকো মাতি দিলোঁ বহুত দিনৰ মূৰত আচলতে আজি দুইখন ঘৰৰ পৰিয়ালটো এনেকৈ একেলগে বহিছোঁ ভাল লাগিছে শিশু হাঁহি দিয়া বিয়া ফটো Good morning, exercise at home day 2. Wow, চুলিখিনি কালাৰটো এনেকুৱা মজা আহিছে নহয় শ্যাম্পু কৰাৰ পিছত By the way guys, এতিয়া মই একদম গা পা ধুই মজাকে আহিলো আৰু
অলপমান স্কিন কেয়াৰ কৰি লওঁগে কাৰণ মুখখন একদম ফাফৰে খাই আছে এইবোৰ দেখিছেনে কিয় বগা বগা মানে দাগ পৰা নিচিনা হৈছে তো পতিকে একদম স্কিন কেয়াৰটো কৰি লওঁগে আৰু যাব লাগিব আজি নীলুহঁতৰ ঘৰত আকৌ এবাৰ কাৰণ যোৱাকালি যে সেই ৰংখিনি কৰা গ'ল আৰু জলদি জলদি মই ভাবিছোঁ কি ডেকৰেশ্যনটো আৰম্ভ কৰি দিওঁ বুলি কিন্তু তাৰ আগতে স্কিন কেয়াৰ কৰি লওঁ দেন ভাত খাই লওঁ তাৰপিছত যাওঁ আৰু সো অলপ আগতে যোনটো টাইম লেপছ দেখিলে সেইটো যোৱাকালিৰ আছিলে এণ্ড আজি অলপমান আকৌ কামখিনি কমপ্লিট কৰিলোঁ মানে এইফালে গোটেই মোৰ টপছবিলাক এনেকৈ মানে হেঙাৰত থৈ দিছোঁ আচলতে টপছবোৰ যদি এনেকৈ সামৰি সামৰি থৈ দিওঁ ন এটা উলিয়ালে মানে বাকী সোপাও মানে বেয়া হৈ যায়গৈ আৰু এইফালেতো প্ৰডাক্টখিনি এনেকৈ আছে বাৰু এইখিনি একো সলাবলৈ নোৱাৰোঁ চ' এইফালে গোটেই কুৰ্তা ছেটবিলাক থৈছোঁ মোৰ আৰু এইফালে ছিংগল কুৰ্তাবিলাক থৈছোঁ এণ্ড এইফালে আছে অকণমান জিন্স তাৰপিছত ট্ৰাউজাৰ অকণমান কিবা কিবি এক্সট্ৰা কাপোৰ আৰু এইখিনি আচলতে মই একেবাৰে নিপিনোতো এইখিনি কাৰোবাক দিবগৈ লাগিব সেইকাৰণে এক্সট্ৰা কৰি থৈ দিছোঁ আৰু এইফালে মোৰ ড্ৰেছখিনি থৈছোঁ আৰু ইয়াতে আচলতে সিলভাৰ প্লে বটনখন থ'ব লগা হৈছে কাৰণ গজাল পুতিব লাগিব তাৰপিছত এখন হেং কৰিম দেন ইয়াতে মোৰ ডেইলি ৱেৰ অকণমান টি চাৰ্ট আছে দেন এনেকুৱা সৰু সৰু কাপোৰবিলাক আছে আৰু কামবোৰ এনেকৈ অলপ অলপকৈ কৰিলেহে গোটেইখিনি শেষ হ'ব এণ্ড আপোনালোকক বিচনাখন দেখাওঁ ৰ'ব বিচনাখন চাওকচোন গোটেই একদম অৱস্থা বেয়া হৈ আছে গোটেই বস্তুখিনি সিঁচা হৈ আছে মানে আচলতে ইয়াৰ এক্সট্ৰা কাপোৰ কিছুমান আকৌ মা গডেজতো সোমাব লাগিব এতিয়া যিহেতু তিনিজনীহে মানুহ তো বেছি মানে কাপোৰবিলাক আলনাত উলিয়াই উলিয়াই নথওঁ কাৰণ যিমান কাপোৰ বাহিৰত ওলাই থাকিব ন লেতেৰা হোৱাৰ চান্সেছবিলাক বেছি থাকে মানে নিপিন্ধিলেও তো সেইকাৰণে প্ৰায় কাপোৰবিলাক আমি সোমোৱাই থৈ দিম আৰু বিহু যিহেতু আহি আছে বিহুলৈ কাপোৰ কানি অলপমান ধুব লাগিব তো সেয়াই আৰু লাহে লাহে অকণমান মিলাব লাগিব এনেকৈ দেন এখন আলনাখনো অকণমান কাপোৰবিলাক সোমাব লাগিব যিহেতু এইবোৰ জেকেটছবোৰ হুডিবোৰ এতিয়া গৰম দিন যিহেতু আহিলে এতিয়াতো পিন্ধা নাযাব ন তো এনেকৈ আৰু ইটো সিটো সৰু সুৰাকৈ কাম কেইটামান কৰিলোঁ তেতিয়াৰ পৰা এণ্ড এতিয়া টাইম হৈছে 4:50 আৰু নীলু ঘৰত যোৱাৰ আগত আচলতে তাৰ লগত অকণমান এফালে যোৱা কাম এটা আছে তো ফাৰ্ষ্টতে দুইটা অলপমান ওলাই যাম তাৰপিছত চাওঁ আৰু আজি যদি কমপ্লিট কৰিবলৈ পাৰোঁ তাৰ ৰুমৰ কামটো আজিয়ে কমপ্লিট কৰিম আচলতে মানে এনেকুৱা ফিল হয় ন যদি মুডত যদি আছো ন কাম কৰাৰ সেই মুডটোতে মানে কামখিনি গোটেই কৰি শেষ কৰিব লাগে মোৰ মতে নহ'লে পিছুৱাই থাকিলে মানে ইমানেই পিছুৱা যায়গে সেই আপোনালোকক ক'লো ন যে মই য়োগা মেটখন সেই 5 মাহমানৰ আগতেই কিনিছিলোঁ দুদিন কৰি কিনে সোমোৱাই থৈ দিলোঁ কিন্তু এতিয়া যে লাষ্ট দুদিনৰ পৰা কৰিছোঁ না যোৱাকালি আৰু আজি একদম কঁকাল ভৰি এইবোৰ হাতৰ বাহু চাহু এনেকুৱা বিষাই আছে নহয় মই যদি সেই 5 মাহৰ আগৰ পৰাই যদি সেইটো কণ্টিনিউ ৰাখিলোঁ এতিয়া চাগে মোৰ এই টমিটো মানে কমিয়ে গ'ল হয় আৰু যি কি নহওক এতিয়া 5টা বাজে আৰু মই ধুনীয়াকৈ ওলাই মেলি লওঁ তো চাই থাকিব আপোনালোকে ব্লগটো কোমোৰা নেকি কোমোৰা নে লাও হেল্ল' বজাৰ ঠিকে আছে নে গোটেইখিনি ক'ত বাকী ক'বা সোমালোৱে অঁ আনি দিলোহে একে সোমাব হ'লে মা পাপা ষ্টাইলত বজাৰ চব কি বোলে জিকা ফুল পাপা ষ্টাইল কি পাপাই ষ্টাইল মানে বুজা নাই পাপাই এনেকৈ আনে হয় নেকি জিকা আনে ফুল আনে ধনিয়া পাত ফুলকবি বন্ধাকবি মই ভাল পোৱা চব্জিখিনিয়ে লৈ আহিছোঁ আজি গোটেই একদম যোৱাকালিলৈকে চৰি অকণমান আগলৈকে গোটেই ফ্ৰিজ খালী আছিলে ৰাইচ এতিয়া একদম ফুলকবি বিলাহী তই যি ভাল পাওঁ গোটেইখিনি লৈ আহিছোঁ আৰু পাপাই আৰ ইউ হেপী
হেপী হেপী এণ্ড গাইজ ফাইনেলি আহি পালোঁ ঘৰ আৰু আজি ঘৰৰ পৰা ওলাওঁতে মানে যি ভাবি গৈছিলোঁ মানে যেনেকৈ যি কৰিম ভাবিছিলোঁ সেনেকৈ বাৰু হৈ নুঠিলে নিলুহঁতৰ ঘৰত গৈ পেলাই আকৌ সেই তাৰ ৰুমটো অকণমান ঠিক ঠাক লগাম ভাবিছিলোঁ সেইটো নহ'লগৈ একচুৱেলি কেতিয়াবা আমি যি ভাবোঁ ন সেইটো যদি নহয়গৈ ন দুখ কৰিব নালাগে আচলতে মই এইটো মানে অকণমান ৰিয়েলাইজ কৰিছোঁ কি ঠিক আজি এইখিনি কাম কৰিলোঁ ঘৰৰ হয়নে ঘৰৰ বজাৰ পাতি আনিলোঁ মা অলপমান হেপী হ'ল মায়ে কৈ আছে পাপাৰ নিচিনা বোলে বজাৰ কৰিছোঁ পাপাও এনেকৈ মানে এইবোৰ চব্জি আনে বিশেষকৈ বাৰু যি কি নহওক নীলুৰ ৰুমৰ যিখিনি কাম আছে সেইখিনি বাৰু কাইলৈ কৰি ল'ম আমি কাইলৈ কৰি ল'ম তো আজি বাৰু এইখিনিতে বোলো এণ্ড কৰি দিওঁ ব্লগটো অলৰেডি বহুতখিনি দিনটোৰ ইটোখিনি দেখুৱালে যিহেতু যোৱাকালিৰ পৰা এইটো ব্লগ আৰম্ভ কৰি আছিলোঁ আজি ফাইনেলি শেষ কৰিম আৰু তো থেংক ইউ ছ' মাছ ভিডিঅ'টো এইখিনিলৈকে চাই থকাৰ কাৰণে বাকী ব্লগটো বাছ ইমানে আছিলে জল্দিয়ে নেক্সট ব্লগত লগ পাম বাই বাই কি লাগে তোক কি লাগে চাহ দি দিয়ে তোক চাহ দি দিয়ে ভালে পাইছোঁ মই চাহ দিয়ে ভালে পাইছোঁ মই চাহ নিদিয়াৰ কাৰণে ভালে পাইছোঁ মই চাহ দি দিলে কাবাক